মোৰ নাম শ্ৰী তৰালী নাথ। মই চিমেচাপৰি আঞ্চলিকৰ শেৰণী বিষ্ণুপুৰ নাটগাঁৱৰ এগৰাকী ছাত্ৰী। স্কুটিখন পোৱাৰ বাবে আমাৰ বহুতো সুবিধা হৈছে। এতিয়া পটককালে যদি ক'ৰবালৈ যাব লগা হয়, তেতিয়া আমি য'ত ইমাৰ্জেঞ্চি থাকে তাত চাইকেল লৈ বা খোজকাঢ়ি গ'লে অলপ অসুবিধা হয়, দূৰ হয়, দেৰিকৈ পোৱা যায়। এতিয়া স্কুটিখন লাভ কৰাৰ কাৰণে সোনকালে গৈ পোৱা হয়, কামটো সোনকালে হৈ উঠে। আগতে স্কুল কলেজত যাওঁতে আমি খোজকাঢ়ি গৈছিলোঁ বা কেতিয়াবা চাইকেল নিছিলোঁ। এতিয়া স্কুটিখন হোৱাৰ পৰা আমি ধুনীয়াকৈ যাব পাৰিছোঁ, সময়মতে পাইছোঁগৈ। কেতিয়াবা পৰীক্ষা দিয়াৰ সময়ত দেৰিও হৈছিলে খোজকাঢ়ি যোৱাৰ পৰা চাইকেল লৈ যোৱাৰ ক্ষেত্ৰত। এতিয়া সেইখিনি দেৰি নহয়, আমি সময়মতে পাওঁগৈ। এইটো পদক্ষেপ যাতে চৰকাৰে সকলোলৈকে ৰাখে। এতিয়া আমি যেনেকৈ পাইছোঁ তেনেকৈ যাতে আমাৰ পাছৰখিনিও যাতে পাই আহে। উচ্চ শিক্ষা লাভ কৰিবৰ কাৰণে বা দূৰত হ'লেও যাবৰ কাৰণে যাতে মাক বাপেকে উৎসাহিত কৰিব পাৰে যে স্কুটিখন পাইছ, ইমান ধুনীয়াকৈ চৰকাৰে দিছে, তাত কেলৈ আকৌ ৰখিব লাগে। সেই তেনেকুৱা ক্ষেত্ৰত যাতে চৰকাৰে যাতে সেইটো পদক্ষেপ প্ৰতি বছৰে যাতে ৰাখে, তাৰ বাবে মামাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।